কে লৈ উত্তৰ পূৰ্বাঞ্চলত 10খন 6 শিডিউল আছে। এই 6 শিডিউলৰ বিভিন্ন সমস্যাখিনি সমাধান কৰাৰ কাৰণে 125 এমেণ্ডমেণ্টটো অতি দৰকাৰ আছে। তো সেইকাৰণে আমি গৃহ সচিব ডাঙৰীয়াৰ লগত কথা পাতিছোঁ যে ইয়াত যদি আৰু কিবা কৰিব লগা আছে বা আমাৰ পৰা কিবা জানিব লগা আছে বা কিবা এটা সকজা আছে এইটো চাব লাগে আৰু এইবাৰ পাৰ্লিয়ামেণ্টত সেইটো আনিব লাগে। গতিকে গৃহমন্ত্ৰী ডাঙৰীয়াক আমি যোৱা বছৰ এই কথাটো আলোচনা কৰি আছিলোঁ। এই বছৰো আলোচনা কৰিছোঁ যেতিয়া লগ পাইছোঁ আৰু গৃহ সচিব ডাঙৰীয়া আৰু বিভিন্ন বিষয়াসকলক আমি কৈছোঁ যে বেলেগে আমাৰ 6 শিডিউল কাউন্সিলৰ নেতাসকল আহি লগ কৰিছে, কথা পাতিছে আৰু বড়োলেণ্ডৰ পৰা আজি আমাৰ ৰাজ্যসভাৰ সাংসদ ৰঙ্গৰা নাৰ্জাৰী ডাঙৰীয়া, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু আমি গৃহ সচিবক লগ কৰি এই কথাটো জনাইছোঁ আৰু তেখেতে পজিটিভ, তেখেতসকলৰ কামখিনি সম্পূৰ্ণ আগবাঢ়ি থকা বুলি কৈছে। গতিকে পাৰ্লিয়ামেণ্টত অহাটো আমি বিচাৰিছোঁ। ছেকেণ্ড কথা হ'ল আমাৰ NIAত যিখিনি কেছ আছিলে NDB সকলৰ, এক্স NDB সকলৰ, সেই NIA কেছটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত এইটো কেছটো অসমলৈ ৰিটাৰ্ণ গ'ল আৰু সেইটো বেলৰ কাৰণে বিভিন্ন প্ৰচেছবিলাক ইতিমধ্যে চলি আছে। এই কেছবিলাক কেনেকৈ নিষ্পত্তি কৰিব পাৰে। এটা কেছ ৰৈ আছে আমাৰ CBIত 6জন ৰঞ্জন দৈমাৰী ডাঙৰীয়াকে লৈ আৰু 5জন তেখেতসকলৰ নেতাসকলৰ কেছ CBIত চলি আছে। ইয়াৰ ট্ৰায়েলটো নৱেম্বৰত আছে বুলি সকলো আমি গম পাওঁ, কিন্তু এইটোৱে আমাৰ লাষ্ট কেছ হ'ব। এই কেছটো কেনেকৈ ৰিজল্ভ কৰিব পৰা যায় এই কথাটো লৈ পেলাই আজি আমি গৃহ সচিব ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু তেখেতে বিভিন্ন এংগেলত বিভিন্ন প্ৰক্ৰিয়া বিভিন্ন প্ৰচেছবিলাক তেখেতে আৰম্ভ কৰিম বুলি আমাক কথা দিছে। সেইকাৰণে আমি বিচাৰিছোঁ যে লাষ্ট এণ্ড ফাইনেল যিটো নেকি আমাৰ 6জন মানুহৰ ৰৈ গৈছে, এই 6জন মানুহৰ প্ৰব্লেমটো শেষ কৰাৰ কাৰণে আজি গৃহ সচিব ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু সেই হিচাপে আমি আশা কৰিছোঁ যেনেকৈ NIA কেছটো এটা সময়ত বহুত ক্ৰিটিকেল দেখিছিলে, কিন্তু এতিয়া লাহে লাহে এইটো ছল্ভ কৰিব পৰাৰ ফালে আহিলে। গতিকে CBI কেছটো শান্তি অহাৰ পিছত বড়োলেণ্ড অঞ্চলত স্থায়ীভাৱে শান্তি অহাৰ পিছত এই কেছটো ৰিজল্ভ কৰিব পাৰিব তেনেকৈ আমি আশা ৰাখিছোঁ।